এবাৰ এই থেমছ নদী কিনাৰতে আমি শ্বুট কৰি আছিলোঁ। শ্বুট কৰি থাকোঁতে তাত মই বোলো টয়লেট যাওঁ। আৰু ৰাস্তাৰ অপজিটত এখন 7 ষ্টাৰ হোটেল আছে। আৰু আমাৰতো আৰু আমি দুইটা আদিবাসী মানে বাগানৰ পৰা অহা অসমীয়া পলাই অহা তেনেকুৱা ধৰণৰ। চ' আমাৰ গেটআপ চেটআপবোৰ তেনেকুৱা 7 ষ্টাৰত মানে সোমাবলৈ অকণমান সি মানে ভয় খাইছে। সি কৈছে দাদা গাড়ীৰ পৰা উলিয়াই দিব নেকি? মই বোলো এই ব'ল না, মই কথা পাতিম খালি, তই একো ক'ব নালাগে, তই ইয়া কৈ যাবি খালি। গৈ 7 ষ্টাৰত দিলোঁ সোমাই। গৈ ঠাণ্ডাত গৈ টয়লেট গ'লোঁ। তেতিয়া ফটকৈ টয়লেট বুলি ক'বলৈ দিগদাৰ, কাৰণ নিদিব বাহিৰতো যাবলৈ। ড্ৰেছ আপ বেলেগ দেখিছে আমাৰ গেটআপ, চব চাহবোৰ বহি আছে, পাৰ্টি চলি আছে দুইফালে। তাৰপিছত মই ক'লোঁ ৱেৰ ইজ দ্য বাৰ? লগালগ মাথাত আহিলে, বোলো বাৰখন ক'ত সোধোৱে, কাৰণ বাৰ টয়লেট থাকেই। য়েছ ছাৰ, ইউ কেন গো আপ ষ্টেয়াৰ্ছ, ফিনিছ দ্য 4th ফ্ল'ৰ। গ'লে পূৰা ব্ৰিটিছ ইংলিছ দিছোঁ। সি ভাবিছে এইটো কোনোবা আহিলে, গোলা মোলা